অসমৰ জনপ্ৰিয় অভিনেতা বিদ্যুৎ বড়ো আমাৰ মাজত নাই। উল্লেখযোগ্য যে ৰেঙনি টিভিৰ জ্যেষ্ঠ প্ৰডাকশ্যন মেনেজাৰ আছিল বিদ্যুৎ বড়ো। এই খবৰটো অহাৰ পাছতেই কান্দোনত ভাগি পৰিছে প্ৰতিগৰাকী অনুৰাগী। নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। সকলোকে কন্দুৱাই ইহলীলা সম্বৰণ কৰিলে অসমৰ জনপ্ৰিয় অভিনেতা তথা ৰেঙনি চেনেলৰ জ্যেষ্ঠ প্ৰডাকশ্যন মেনেজাৰ বিদ্যুৎ বড়ো। এই খবৰটো অহাৰ পাছতে সকলো দুখত ভাগি পৰিছে। আমিও আমাৰ চেনেলৰ তৰফৰ পৰা অসমৰ জনপ্ৰিয় অভিনেতা বিদ্যুৎ বড়োলৈ তেওঁৰ বিদেহাত্মাৰ সদ্গতিৰ বাবে ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা নিবেদন কৰিছোঁ। আপোনালোকেও ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা নিবেদন কৰিব। সঁচাকৈ খবৰটো শুনি বহুত দুখ লাগিল। আজিলৈ ভিডিঅ'টো আছিল ইমানেই। অন্য এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বিদায় মাগিছোঁ। সৰ্বশেষত অসমৰ জনপ্ৰিয় অভিনেতা তথা ৰেঙনি টিভিৰ জ্যেষ্ঠ প্ৰডাকশ্যন মেনেজাৰ বিদ্যুৎ বড়োৰ বিদেহাত্মাৰ সদ্গতিৰ বাবে ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা নিবেদন কৰিলোঁ।